Hello everyone, welcome to Competition Care. এতিয়া আপোনালোকে হয়তো ভাবিছে যে ছাৰে ইমান ৰাতি কিহৰ ভিডিঅ' আনিলে, আকৌ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' দিলে নেকি ছাৰে? চ' এইটো কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' নহয়, এইটো আমাৰ কাৰণে খুব এটা এক্সাইটেড মমেণ্ট বুলি ক'লেও ভুল নহয়। সকলোৱে ৰৈ আছিলে এই দিনটোলৈ। মোক বহুতে হোৱাটছএপত মেছেজ কৰি সুধিছে বা ফোন কৰিও সুধিছে, টেলিগ্ৰামত সুধিছে মেছেজ কৰি পেলাই যে ছাৰ ন'টিফিকেশ্যন কেতিয়া ওলাব। গতিকে ফাইনেলি আজি আমি সেই দিনটো পাই গ'লোঁ, হয়নে? অসম লোকসেৱা আয়োগে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আজি সন্ধিয়া সময়ত তেওঁলোকে 2024ৰ বাবে APSC CCE 2024ৰ ন'টিফিকেশ্যনটো পাব্লিছ কৰিলে, হয়নে? গতিকে এই ন'টিফিকেশ্যনটোত কি আছে কি নাই আমি অকণমান চাওঁ, ঠিক আছে? যিসকলে প্ৰথমবাৰ এই পৰীক্ষাত এপিয়াৰ হ'ব বিচাৰিছে তেখেতসকলে যথেষ্ট সুবিধা হ'ব এই ভিডিঅ'টোৰ পৰা। আৰু যিসকলে ইতিমধ্যে এই পৰীক্ষাটোত এপিয়াৰ হৈছে তেওঁলোকে জানে, তেওঁলোকৰ বাবে এইটো খুব এটা নতুন ভিডিঅ' নহয়। বাট ফাৰ্ষ্ট টাইম যিসকলে এপিয়াৰ কৰিব বিচাৰিছে তেওঁলোকৰ মনত এটা উৎকণ্ঠা থাকে, অকণমান জানিবলৈ বিচাৰে, ন'টিফিকেশ্যনটো ইমান ডাঙৰ থাকে, হয়নে? গতিকে কি আছে কি নাই আমি অকণমান এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান জনাব বিচাৰিছোঁ, হয়নে? ঠিক আছে, আমি পলম নকৰাকৈ আৰম্ভ কৰোঁ আমাৰ আজিৰ এই বিশেষ ভিডিঅ'টি। চ' ইতিমধ্যে আপোনালোকে দেখা পাইছে যে অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, আৰু ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো দিয়া আছে 02/2024, হয়নে? ঠিক আছে, লগতে দিয়া আছে অফিচিয়েল ৱেবছাইট। এইটো বহুত ইম্পৰ্টেণ্ট হয়। যিকোনো ন'টিফিকেশ্যন যিকোনো কি আপোনালোকে সদায় এই ৱেবছাইটটোতে পাব, হয়নে? আৰু কেতিয়াও কোনো ব্যক্তিৰ মুখেৰে কেতিয়াও কোনো বস্তু শুনিব নালাগে যে ইমান তাৰিখে এক্সাম হ'ব, এক্সাম পষ্টপন হ'ব। মোক বহুতে কৈছিলে ছাৰ এক্সাম পষ্টপন হ'ব নেকি? মই কৈছোঁ এক্সাম পষ্টপন নহয়, কাৰণ অফিচিয়েল ৱেবছাইটত সদায় যদি এক্সাম পষ্টপন হয় তেওঁলোকে দিব, হয়নে? কোনো মানুহৰ কথাত আমি কেতিয়াও ভুল যাব নালাগে, ঠিক আছে? আৰু বিশেষকৈ চিভিল ছাৰ্ভিচৰ এছপাইৰেণ্টবিলাকে কেতিয়াও মানুহৰ মুখত ৰিউমাৰ্ছবিলাক আমি সদায় ষ্টপ কৰিব লাগে। আমি ৰিউমাৰ্ছত কেতিয়াও পৰিব নালাগে, হয়নে? গতিকে এইটো হৈছে www.apsc.nic.in, এইটো হ'ল অফিচিয়েল ৱেবছাইট। সদায় ভিজিট কৰিব এইটো। আপোনালোকে এছপাইৰেণ্ট হয়, আপোনালোকৰ কাৰণে এইটো ৱেবছাইটটো ভিজিট কৰাটো দৰকাৰ হয়, হয়নে? ঠিক আছে, গতিকে ডেটটো দিয়া আছে আজি 12 জানুৱাৰী 2024 চনত এই ন'টিফিকেশ্যনটো পাব্লিছ হৈ গ'ল, ঠিক আছে? গতিকে কি দিছে এইটো? আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন উইল কণ্ডাক্ট প্ৰিলিমিনাৰী এক্সামিনেশ্যন অফ দ্য কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2023। গতিকে 2023 বৰ্ষৰে এডভাৰটাইজমেণ্ট এইটো 24 বৰ্ষত ওলাইছে তেওঁলোকে, ঠিক আছে? চ' কি আছে আমি অকণমান চাওঁ। চ' ইয়াত কি দিছে? চিৰিয়েল নাম্বাৰবিলাক দি গৈছে, দেন নেম অফ দ্য ছাৰ্ভিচ, ইয়াতে ছাৰ্ভিচকেইটাৰ নাম দিয়া আছে। অ'পেন কেটেগৰী মানে ইয়াত সকলোৱে প্ৰতিযোগিতা কৰিব পাৰিব, ঠিক আছে? দেন ৰিজাৰ্ভ ফৰ OBC এণ্ড MOBC, দেন ৰিজাৰ্ভ ফৰ চিডুৱেল কাষ্ট, ৰিজাৰ্ভ ফৰ চিডুৱেল ট্ৰাইব প্লেইন, P মানে প্লেইন আৰু H মানে হ'ল হিল, ঠিক আছে? ৰিজাৰ্ভ ফৰ চিডুৱেল ট্ৰাইব হিলছ। দেন গ্ৰেণ্ড টোটেলটো দিয়া আছে। দেন ৰিজাৰ্ভ ফৰ PWD, যিবিলাক ফিজিকেলি বিশেষভাৱে সক্ষম ব্যক্তি বুলি কওঁ আমি, তেওঁলোকৰ বাবে এটা ৰিজাৰ্ভেশ্যন দিয়া আছে। এণ্ড ৰিজাৰ্ভেশ্যন ফৰ এক্স ছাৰ্ভিচমেন, যিসকল আমাৰ ভাৰতীয় সেনাত চাকৰি কৰিছিলে, চ' তেখেতসকলৰ কাৰণেও এটা ৰিজাৰ্ভেশ্যন ইয়াত দিয়া আছে, ঠিক আছে? চ' এইবাৰ পষ্ট জবৰ তুলনাত যথেষ্টখিনি কম আছে, কিন্তু সেইটোলৈ আমি ডিম'টিভেট হ'ব নালাগে, হয়নে? গতিকে আমাৰ ছাৰ্ভিচ যিয়ে নাপাওঁ আমি কষ্ট কৰি যাব লাগিব। আমাৰ টাৰ্গেট থাকিব লাগিব যে আমি ACS বা APS হ'ব লাগে, ঠিক আছে? সেইটো আমাৰ লক্ষ্য থাকিব লাগিব, আৰু সেনেকুৱাকৈ আমি পঢ়ি যাব লাগিব। কিমান পষ্ট আছে সেইটোলৈ আমি বেছি আমনি কৰিব নালাগে, হয়নে? চ' এইবাৰ কি দিছে? আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, ইয়াত কিমানটা পষ্ট আছে? টোটেল পষ্ট আছে 45, ঠিক আছে? 45টা টোটেল পষ্ট আছে, তাৰে 21টা আছে অ'পেন কেটেগৰীৰ কাৰণে, ঠিক আছে? দেন RFW মানে ৰিজাৰ্ভ ফৰ ওমেন, তাতে 6টা পষ্ট আছে। চ' টোটেল কিমানটা হ'ল? 18টা কি হয়? এইটো ফৰ হোৱাট? ৰিজাৰ্ভ ফৰ OBC, ঠিক আছে? এই ৰিজাৰ্ভ ফৰ OBCৰ আকৌ 5টা পষ্ট কি আছে? ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে, ঠিক আছে? এই গোটেইখিনি বস্তু মিলাই পেলাই টোটেল 45টা ইয়াতে ST প্লেইনৰ কাৰণে আছে 4টা পষ্ট, তাতে আকৌ তাৰ পৰা এটা পষ্ট আকৌ আপোনাৰ ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে। দেন ST হিলছৰ কাৰণে 2টা পষ্ট আছে, কিন্তু ইয়াত ওমেনৰ ৰিজাৰ্ভেশ্যন নাই, ঠিক আছে? ওমেনৰ কাৰণে বহুত ভাল হয় এটা অপৰচুনিটি। দেন 5টা লোক'মটৰ, তেওঁলোকৰ কাৰণে 5টাকৈ পষ্ট দিয়া আছে, ঠিক আছে? চ' অল টোটেল 45টা পষ্ট এইবাৰ আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডত ওলাইছে, হয়নে? দেন আছাম পুলিচ ছাৰ্ভিচ APSৰ কাৰণে অ'পেন কেটেগৰীত আছে 18টাকৈ পষ্ট, ঠিক আছে? তাৰে 5টা পষ্ট ৰিজাৰ্ভেশ্যন আছে, কিহৰ কাৰণে? ফৰ ওমেন। দেন
OBCৰ কাৰণে আছে 9টাকৈ পোষ্ট, তাৰে 2টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে ফৰ ওমেন। চ' ওমেনখিনিক ইয়াত বহুতখিনি সুবিধা দিয়া হয়। আৰু এইবাৰ নতুনকৈ এটা ৰিজাৰ্ভেশ্যন আহিছে, আপোনালোকে দেখিবলৈ পাইছে, এইটো হ'ল ফৰ মৰাণ এণ্ড মটক কমিউনিটিৰ কাৰণে। ACSত 2টাকৈ পোষ্ট আছে, এটা মৰাণ কমিউনিটি, এটা মটক কমিউনিটি। ঠিক সেইদৰে APSতো 2টা পোষ্ট আছে, এটা মৰাণ কমিউনিটি আৰু এটা মটক কমিউনিটিৰ কাৰণে এইটো পোষ্ট ৰিজাৰ্ভ কৰা আছে। ঠিক আছে। দেন SCৰ কাৰণে 2টাকৈ পোষ্ট আছে, তাত কিন্তু ওমেনৰ কোনো ৰিজাৰ্ভেশ্যন নাই, 0 দিয়া আছে। দেন ST প্লেনৰ 4টা পোষ্ট আছে, তাৰ এটা পোষ্ট আছে আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেন, 4টাৰ এটা পোষ্ট। ঠিক আছে। দেন আমাৰ আছে ST হিলছ, তাতে 2টা পোষ্ট আছে, কিন্তু তাত ওমেনৰ ৰিজাৰ্ভেশ্যন নাই। চ' অল টোটেল 35টা পোষ্ট আছে আমাৰ APSৰ। ঠিক আছে। আৰু অল টোটেল যদি আমি ওমেনৰ কিমানটা পোষ্ট আছে বুলি কওঁ, তেতিয়াহ'লে 8টাকৈ পোষ্ট আছে APSত, আৰু 12টা অল টোটেল পোষ্ট আছে ৰিজাৰ্ভ ফৰ ওমেন, সেইটো হ'ল ACSত। ঠিক আছে। আৰু 5টা ইটছ কেটেগৰীত ভাগ কৰা আছে, এইটো হ'ল এক্স ছাৰ্ভিচমেনত। 5টাকৈ পোষ্ট, APSতো 5টা আৰু ACSতো 5টা দিয়া আছে। দেন এইবাৰ চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ জেনেৰেল কেটেগৰীত নাই, সেইটো কিহৰ কাৰণে ৰিজাৰ্ভ কৰা আছে, এটাই পোষ্ট আছে, এইটো হ'ল ৰিজাৰ্ভ ফৰ চিডুৱেল কাষ্ট। চিডুৱেল কাষ্টৰ কাৰণে এটাই পোষ্ট আছে এইবাৰ চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ। দেন চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ, তাতো এটা পোষ্ট আছে, আৰু সেইটো ৰিজাৰ্ভ কৰা আছে ফৰ চিডুৱেল কাষ্ট। ঠিক আছে। দেন আছাম ফাইনেন্সিয়েল ছাৰ্ভিচত 6টাকৈ পোষ্ট আছে, সৰ্বমুঠ 13টা পোষ্ট আছে, 6টা পোষ্ট আছে আমাৰ সেইটো OBC বিলাকৰ কাৰণে। ঠিক আছে। OBC বিলাকৰ কাৰণে ৰিজাৰ্ভ আছে 6টা পোষ্ট, তাৰে এটা পোষ্ট আছে ওমেনৰ কাৰণে, 6টাৰ এটা পোষ্ট ওমেনৰ কাৰণে। ঠিক আছে। দেন এইটো আছে আমাৰ চিডুৱেল কাষ্টৰ কাৰণে। চিডুৱেল কাষ্টৰ কাৰণে 3টাকৈ পোষ্ট আছে। ঠিক আছে। তাৰে ওমেন ৰিজাৰ্ভেশ্যন ইয়াত নাই কিন্তু। ঠিক আছে। দেন আছে আমাৰ আৰু এটা পোষ্ট আমাৰ কিহত থাকিলে এইটো, অ'কে, ST হিলছৰ কাৰণে এটা আছে। ঠিক আছে। এটা পোষ্ট ST হিলছৰ কাৰণে আছে। চ' অল টোটেল 13টা পোষ্ট আছে আমাৰ ফৰ আছাম ফাইনেন্স ছাৰ্ভিচ। ঠিক আছে। আৰু ৰিজাৰ্ভ ফৰ ওমেন যদি আমি চাওঁ, অকল এটা পোষ্ট আছে ৰিজাৰ্ভ ফৰ ওমেন। দেন ব্লক ডেভেলপমেণ্ট অফিচাৰ, যিটো আমি BDO বুলি কওঁ, তাত অপেন কেটেগৰীত আছে 2টাকৈ পোষ্ট। দেন OBCৰ কাৰণে আছে এটা পোষ্ট, চিডুৱেল কাষ্টৰ কাৰণে আছে 2টা পোষ্ট, আৰু ST হিলছৰ কাৰণে আছে এটা পোষ্ট, সৰ্বমুঠ 6টা পোষ্ট আছে। ঠিক আছে। দেন এছিষ্টেণ্ট ৰেজিষ্টাৰ ফৰ কোঅপাৰেটিভ ছ'চাইটিজ, তাত আছে 3টাকৈ পোষ্ট অপেন কেটেগৰীত, আৰু OBCৰ কাৰণে আছে এটা পোষ্ট, সৰ্বমুঠ 4টা পোষ্ট আছে ইয়াতে। ঠিক আছে। আৰু 1 ফৰ লোকো মটৰ যিটো আছে, তাৰ কাৰণে এটা পোষ্ট আছে। দেন ইনস্পেক্টৰ অফ টেক্সেছ, তাতে অপেন কেটেগৰীত আছে এটা পোষ্ট। দেন OBCৰ কাৰণে আছে 3টাকৈ পোষ্ট, সৰ্বমুঠ 4টা পোষ্ট আছে। ঠিক আছে। দেন ইনস্পেক্টৰ অফ লেবাৰ, ইয়াত আছে 2টাকৈ পোষ্ট, আৰু OBCৰ কাৰণে আছে এটা পোষ্ট। আৰু এইটো হ'ল ST হিলছ, তাতে এটা পোষ্ট আছে, সৰ্বমুঠ 4টা পোষ্ট, হয়নে? 2টা, 2 একে 3, 3 একে 4, হয়নে? দেন এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ, ইয়াতে OBCৰ কাৰণে এটা পোষ্ট আছে, আৰু সৰ্বমুঠ এটা পোষ্টেই আছে, সেইটো OBC কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ ৰখা আছে। দেন চাব ৰেজিষ্টাৰ অপেন কেটেগৰীত এটা আছে, OBCৰ কাৰণে এটা আছে। দেন এইটো হ'ল এবাৰ চাই লওঁ, এইটো হ'ল ST প্লেইন। ST প্লেইনৰ কাৰণে এটা পোষ্ট আছে। চ' সৰ্বমুঠ আমাৰ 3টা পোষ্ট আছে চাব ৰেজিষ্টাৰৰ। দেন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, ইয়াতে কেইটামান পোষ্ট আছে আমাৰ, এইটো আছাম একাউণ্ট ছাৰ্ভিচৰ হয় এইটো। তো ইয়াত সৰ্বমুঠ অপেন কেটেগৰীৰ কাৰণে আছে 57টা পোষ্ট, আৰু ৰিজাৰ্ভ ফৰ ওমেন আছে 17টা। ঠিক আছে। দেন OBCৰ কাৰণে আছে 28টা পোষ্ট, আৰু সেই 28টা পোষ্টৰে আকৌ ৰিজাৰ্ভেশ্যন ওমেনৰ কাৰণে কিমানটা আছে, 8টা পোষ্ট আছে, হয়নে? ঠিক আছে। দেন আছে আমাৰ SCৰ কাৰণে 7টা পোষ্ট আছে। ঠিক আছে। তাৰে আকৌ 2টা পোষ্ট আছে আমাৰ ৰিজাৰ্ভেশ্যন ফৰ ওমেন। দেন এইটো ST প্লেইন হয়। ST প্লেইনত আছে 10টা পোষ্ট, তাৰে 3টা পোষ্ট আছে ওমেনৰ কাৰণে। দেন ST হিলছত আছে 5টা পোষ্ট, তাৰে এটা পোষ্ট ৰিজাৰ্ভ আছে ফৰ ওমেন। চ' ওমেনৰ কাৰণে বহুত সুবিধা আছে অসম লোকসেৱা আয়োগত, গতিকে ওমেনবিলাকে নিশ্চয় প্ৰিপেৰেশ্যন কৰিব লাগে, মই বিচাৰোঁ। ঠিক আছে। আৰু বহুত ওমেনে এতিয়া APSCত আহিছে, আপোনালোকে ৰিজাল্টবিলাকত দেখা পাইছে, ফাইনেল ৰিজাল্টবিলাকত ওমেনৰ পাৰ্টিচিপেশ্যন বহুত বাঢ়িছে, কাৰণ ইমানখিনি সুবিধা তেওঁলোকক কৰি দিছে। প্ৰত্যেকটো পোষ্টতে অলমষ্ট ওমেনৰ কাৰণে স্পেচিয়েল ৰিজাৰ্ভেশ্যন আছে। চ' সৰ্বমুঠ 107টা পোষ্ট আছে ইয়াতে। ঠিক আছে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে এটা পোষ্ট। ঠিক আছে। দেন ইনস্পেক্টিং অডিটৰৰ আছে 2টা পোষ্ট অপেন কেটেগৰীত। দেন OBCৰ কাৰণে 4টা পোষ্ট, তাৰে এটা পোষ্ট আছে ওমেন ৰিজাৰ্ভেশ্যন। দেন
SCৰ কাৰণে আছে 2টা, দেন ST প্লেনৰ কাৰণে আছে 2টা, আৰু ST হিলছৰ কাৰণে 1টা। সো সৰ্বমুঠ 11টা পোষ্ট আছে, আৰু এই গোটেইবিলাক পোষ্ট যদি আমি ক্যালকুলেট কৰোঁ তেতিয়াহ'লে সৰ্বমুঠ আমাৰ 235টা পোষ্ট আমাৰ আছে। ইয়াৰে যদি ওপেন কেটেগৰী মই কওঁ তেতিয়াহ'লে 107টা পোষ্ট, যেটো জেনাৰেল কেটেগৰী বুলি ক'লেও ভুল নহয়, তাত আছে 107টা পোষ্ট। ইয়াৰে ওমেনে কিমানটা পাব? 28টা পোষ্ট পাব। ঠিক আছে, OBCৰ কাৰণে আছে 73টা, তাৰে ওমেন ৰিজাৰ্ভেশ্যন আছে 17টা। এতিয়া কথাটো হ'ল কি এই 107ৰ পৰা এইটো 28টা ডিৰাইভ কৰা হৈছে দেই। 107ৰ লগত এইটো এড কৰি নিদিব আকৌ। এই 107ৰ পৰা ওমেনৰ কাৰণে ইমানকেইটা পোষ্ট আছে। দেন এইটো হ'ল 73টা পোষ্ট টোটেল আছে, তাৰে 17টা পোষ্ট আছে ওমেনৰ কাৰণে। দেন এইটো হ'ল আমাৰ ৰিজাৰ্ভ ফৰ মৰাণ এণ্ড মটক। ৰিজাৰ্ভ ফৰ মৰাণ এণ্ড মটক এইবাৰ 4টা পোষ্ট আছে সৰ্বমুঠ। ঠিক আছে, দেন এইটো হ'ল আমাৰ SCৰ কাৰণে আছে 18টা, তাৰে 2টা পোষ্ট আছে ওমেনৰ কাৰণে। দেন ST প্লেনৰ আছে 24টা পোষ্ট টোটেল, তাতে 5টা পোষ্ট হ'ল ওমেনৰ কাৰণে। দেন ST হিলছত আছে 13টা পোষ্ট, 1টা পোষ্ট আছে ওমেনৰ কাৰণে। ঠিক আছে, এনেকুৱাকৈ আমি চাই গ'লে সৰ্বমুঠ 235টা পোষ্ট আমি দেখিবলৈ পাওঁ। ঠিক আছে, অ'কে, আমি পোষ্টৰ বস্তুখিনি আমি গম পালোঁ হয়নে? ইয়াত দিয়া আছে RFW মানে ৰিজাৰ্ভ ফৰ ওমেন, PWBD মানে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিছ হয়নে? তেওঁলোকৰ কাৰণেও ইয়াত ৰিজাৰ্ভেশ্যন ৰখা হৈছে। দেন এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আমি অকণমান চাম। ঠিক আছে, চেণ্টাৰ্ছখিনি চাই লওক। প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে আমাৰ চেণ্টাৰ্ছ কিমানকেইটা, বহুতকেইটা চেণ্টাৰ্ছ আছে ইয়াতে। যেনেকৈ প্ৰথমটো হ'ল আমিনগাঁও হয়নে? দেন বৰপেটা, বঙাইগাঁও এনেকুৱাকৈ ধৰি কেইবাটাও চেণ্টাৰ্ছ, মাজুলী, মঙলদৈ, মৰিগাঁও, মুছলপুৰ, নলবাৰী, নৰ্থ লখিমপুৰ, শিলচৰ, শিৱসাগৰ, সোণাৰী, দেন তেজপুৰ, তিনিচুকীয়া, ওদালগুৰি, কেইবাটাও চেণ্টাৰ এইবাৰ। আগতে ইমানবোৰ চেণ্টাৰ দিয়া নাছিলে, প্ৰিলিমিনাৰী এক্সামিনেশ্যন অল অভাৰ আছামতে হৈছিলে, বাট ইমানবোৰ চেণ্টাৰ্ছ নাছিলে। এতিয়া বহুতকেইটা চেণ্টাৰ্ছ তেওঁলোকে দিছে, এইটো খুব ভাল কথা। নহ'লে ট্ৰেভেলিং কৰিব লাগে, এইখন ডিষ্ট্ৰিক্টৰ পৰা সেইখন ডিষ্ট্ৰিক্ট যাব লাগে, চ' বহুতখিনি কষ্ট হয় হয়নে? এতিয়া মেক্সিমাম আমাৰ গুৱাহাটীততো চেণ্টাৰটো থাকিবই অভিয়াছলি। ঠিক আছে, ডিপেণ্ডিং আপন দ্য নাম্বাৰ্ছ অফ কেণ্ডিডেট এগেইনষ্ট দ্য চেণ্টাৰ শ্ব'ন এবভ। এইটো নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰে। যদি বহুত বেছি কম থাকে তেতিয়াহ'লে হয়তো নেক্সট ইমিডিয়েট ডিষ্ট্ৰিক্টখনতো তেওঁলোকে চেণ্টাৰ দিব পাৰে। ঠিক আছে, দেন কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন উইল বি হেল্ড ইন গুৱাহাটী অনলি। এইটো এইবাৰ কিয় কৰিলে মই বুজি নাপালোঁ, কাৰণ যোৱাবাৰ মেইনছৰ এক্সাম বহুতকেইটা চেণ্টাৰ্ছত হৈছিলে, গুৱাহাটীকে ধৰি পেলাই বহুতকেইটা চেণ্টাৰ্ছত হৈছিলে। বাট এইবাৰ মোৰ লাগিছে ইয়াৰ মূল কাৰণটো হ'ব যে আমাৰ পোষ্ট কম আছে, অনলি 235 পোষ্ট আছে। যোৱাবাৰ আছিলে 913টা পোষ্ট হয়নে? চ' 913টা পোষ্ট গুৱাহাটীত কৰাটো সম্ভৱ নাছিলে, কাৰণ বহুতখিনি ষ্টুডেণ্ট মেইনছলৈ কোৱালিফাই কৰিছিলে হয়নে? ঠিক আছে, গতিকে সিমানখিনি পোষ্টত গুৱাহাটীত চেণ্টাৰ্ছ পোৱাটো অসুবিধা আছিলে, সেইটো কাৰণে তেওঁলোকে কি কৰিলে গুৱাহাটীৰ বাহিৰতো চেণ্টাৰ্ছবিলাক দিছিলে। বাট এইবাৰ কিন্তু মেইনছৰ এক্সামিনেশ্যনটো অকল গুৱাহাটীত হ'ব। ঠিক আছে, ভালকৈ চাই লওক, অনলি গুৱাহাটী দিয়া আছে হয়নে? দ্য কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন উইল বি হেল্ড ইন গুৱাহাটী অনলি, গুৱাহাটীত হ'ব। ঠিক আছে, এইটো আপোনালোকে ভুল ভাবিব নালাগে। যোৱাবাৰ মেইনছ যোনে দিছে তেওঁলোকে ভাবিব পাৰে যে গুৱাহাটীৰ বাহিৰতো হ'ব নেকি, নহয়, অনলি গুৱাহাটীত হ'ব। দেন ভেৰি ইম্পৰ্টেণ্ট, এই ডেটটো আপোনালোকে মনত ৰাখক। প্ৰিলিমিনাৰী এক্সামিনেশ্যন কেতিয়া, টেণ্টেটিভ ডেটটো কিমান দিছে? 17 মাৰ্চ 2024 ছানডে। এইটো টেণ্টেটিভ যদিও দিছে, বাট এইটোৱে আমি ফাইনেল ডেট বুলি আমি বিবেচনা কৰিব লাগিব। আৰু মেইনছ এক্সামিনেশ্যনটো কেতিয়া দিছে? জুন বা জুলাইত হ'ব, কাৰণ যোৱা বছৰো প্ৰিলিমছৰ এক্সামিনেশ্যনটো এনেকুৱাকৈ 26 মাৰ্চত হৈছিলে 2023 বৰ্ষত। তেওঁলোকে কিন্তু এইটো টেণ্টেটিভ বুলিয়ে দিছিলে, পিছলৈ গৈ পেলাই সেইটো কিন্তু ফাইনেল ডেট হৈছে। ইয়াত টেণ্টেটিভ ডেট ফৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিছে, বাট এইটো আমি ফাইনেল ডেট বুলি আমি ধৰি ল'ব লাগিব। হাতত মাত্ৰ 2টা মাহ আছে। ঠিক আছে, গতিকে এই 2টা মাহত কিন্তু আমি ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। অনলি 2 মান্থছ আছে। ঠিক আছে, এতিয়া একদম কঁকালত টঙালি বান্ধিবৰ সময় হৈ গ'ল মানে হয়নে? অ'কে, এতিয়া পে স্কেলবোৰ চাওকচোন আপোনালোকে। আছাম চিভিল ছাৰ্ভিচ হয়নে? এইটো পেভেন 4 ক্লাছ 1 গেজেটেড অফিচাৰ বুলি কয় এইবিলাকক, পেভেন 4 হয় এইকেইটা। চ' পে স্কেলটো 30,000ৰ পৰা 1,10,000 হয়নে? দেন গ্ৰেড পে'টো চবতকৈ বেছি আছে ক'ৰ? ACS আৰু APSৰ। ঠিক আছে, এওঁলোকৰ চেলাৰীটো অলমষ্ট ছেইম হয়। ক্লাছ 1 গেজেটেড অফিচাৰ হয় এওঁলোক। ঠিক আছে, পেভেন 4 হয়, ACS আৰু APS। লগতে চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ অভিয়াছলি পেভেন 4ৰ হয় আৰু ক্লাছ 1 গেজেটেড অফিচাৰ, কিন্তু তেওঁলোকৰ গ্ৰেড পে'টো অকণমান কম হয়, 12,700 টকা হয়। চেলাৰীত অকণমান ডিফাৰেঞ্চ আহে, বহুত বেছি নাহে। ঠিক আছে, দেন অভিয়াছলি চুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ, সেইটো হয় ক্লাছ 1 গেজেটেড অফিচাৰ, তেওঁলোকৰো গ্ৰেড পে'টো অকণমান ছেমেই হয় চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছৰ লগত। দেন আছাম ফাইনেন্সিয়েল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, তাত সেইটো পেভেন 4ৰে হয়, ক্লাছ 1 গেজেটেড অফিচাৰ, তেওঁলোকৰ গ্ৰেড পে'টো 12,700 টকা হয়। দেন BDO ব্লক ডেভেলপমেণ্ট অফিচাৰ,
তেওঁলোকৰ পে'মেণ্ট ফৰ ক্লাছ 1 গেজেটেড অফিচাৰে পৰে সেইটো হ'ল 12,700 টকা হয়নে দেন এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ এইটোও পে'মেণ্ট ফৰৰে হয় ঠিক আছে এইবিলাক চব পে'মেণ্ট ফৰবিলাক অলমষ্ট আমি ক্লাছ 1 গেজেটেড অফিচাৰ বুলি ক'ব পাৰোঁ তেওঁলোকৰ গ্ৰেড পে'বোৰ ACS আৰু APSক বাদ দি পেলাই প্ৰায়বোৰৰে 12,700 টকাই আছে অকল ACS আৰু APS বিলাকৰো আগতে পে'মেণ্ট ফৰতে আছিলে কিন্তু তেওঁলোকৰ গ্ৰেড পে'টো কম আছিলে যোৱাবাৰ চাগে মই ভাবিছোঁ যোৱাবাৰ অসম গভৰ্ণমেণ্টৰ কেবিনেটে সিদ্ধান্ত লৈছিলে যে ACS আৰু APSক গ্ৰেড পে'টো সমান কৰিব লাগে চ' তেওঁলোকে কি কৰে 13,300 টকা কৰি দিলে সেইটো ঠিক আছে দেন ইনস্পেক্টৰ অফ টেক্সেছ এণ্ড ইনস্পেক্টৰ অফ লেবাৰ এইটো হ'ল পে'মেণ্ট 3 মানে এইটো ক্লাছ 2 হয় পে'মেণ্ট ফৰবিলাক ক্লাছ 1ত পৰে পে'মেণ্ট 3বিলাক ক্লাছ 2 অফিচাৰ হয় তেওঁলোকৰ চেলাৰী আৰু গ্ৰেড পে'টো অকণমান কম হয় কিমান হয় গ্ৰেড পে'টো 9,100 টকা আৰু চেলাৰী পে' স্কেলটো কিমান হয় 22,000ৰ পৰা 97,000লৈকে এইটো পে' স্কেল হয় ঠিক আছে চ' ইনস্পেক্টৰ যিমানবিলাক দেখা পাব আপোনালোকে তাত গ্ৰেড পে'টো আপোনালোকে 9,100 টকাই পাব হয়নে আৰু কিন্তু পে'মেণ্ট ফৰত আমি কিমান পাইছিলোঁ 12,700 ঠিক আছে এইটো শ্লাইড ডিফাৰেঞ্চ আছে ক্লাছ 1 আৰু ক্লাছ 2ৰ মাজত অভিয়াছলি থাকিব এইটো দেন এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ এগেইন ক্লাছ 2 ৰেংকৰ পষ্ট হয় এইটো পে'মেণ্ট 3 বুলি কওঁ আমি চ' পে' স্কেলটো একেই হয় 22,000ৰ পৰা 97,000 আৰু গ্ৰেড পে'টো হয় 9,400 ঠিক আছে চ' চাব ৰেজিষ্টাৰ একেই পে'মেণ্ট 3 হয় দেন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পে'মেণ্ট 3 এণ্ড ইনস্পেক্টিং অডিটৰ এলিমেণ্টাৰী এডুকেশ্যন এইটো আগে পিছে দেখা নাছিলোঁ আমি এইটো খুব কমকৈ ওলাই পষ্টটো এইবাৰ ওলাইছে চ' এইটোতো একেই পে'মেণ্ট 3তে হয় আৰু গ্ৰেড পে'টো 9,400 টকা এইটো অকণমান বেছি হয় ঠিক আছে বাট এইটো পে'মেণ্ট 3 মানে ক্লাছ 2 হ'ব ঠিক আছে পে'মেণ্টটো চালে আমি গম পাওঁ কোনটো ক্লাছ 1 কোনটো ক্লাছ 2 হয় ঠিক আছে চ' কেনেকৈ এপ্লাই কৰিব সেইটো বহুত ইম্পৰ্টেণ্ট হয় চাওক APSCৰ অফিচিয়েল ৱেবছাইট apscrecruitment.in তাত গ'লে আপোনালোকে পাৰিব কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু এপ্লাই ফৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন অনলাইন থ্ৰু দ্য ৱেবছাইট এইটো কি হ'ল apscrecruitment.in ইয়াতে এপ্লাই কৰিব দিছে আপোনালোকক ঠিক আছে এইটো হ'ল অফিচিয়েল ৱেবছাইট ঠিক আছে দেন ন' আদাৰ মোড ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ইজ ভেলিড কোনো বেলেগ মাধ্যম নাই এপ্লাই কৰিবৰ কাৰণে এটাই আছে এইটো হ'ল অনলাইন মাধ্যম এতিয়া কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 17 জানুৱাৰী 2024 চনৰ পৰা এইটো হ'ব আৰু বেছিদিন আজি 12 তাৰিখ আৰু খুব বিহুৰ পিছতে এইটো এপ্লাই ষ্টাৰ্ট হৈ যাব লাষ্ট ডেট কেতিয়া হয় 6 ফেব্ৰুৱাৰী বহুত কম দিন দিছে ঠিক আছে হাৰ্ডলি 15-20 দিনমান দিছে সময় এইকেইটা দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেটলৈকে ৰখি নাথাকিব কাৰণ কি হয় বহুত সময়ত এই অনলাইন এপ্লাই মাধ্যমত এপ্লাই কৰিলে কি হয় বহুত সময়ত কেতিয়াবা ৱেবছাইটত আপোনাৰ হেৰি হয় মানে ক্ৰাউড বেছি হৈ গ'লে এপ্লিকেশ্যনবিলাক ছাবমিট নহয় বহুত খেলি মেলি হয় গতিকে আপোনালোকে লাষ্ট ডেটলৈ ৰৈ নাথাকিব 17 তাৰিখে ষ্টাৰ্ট হ'ব 17 তাৰিখ 18 তাৰিখ বা 19 তাৰিখ এনেকুৱা ভিতৰতে আপোনালোকে এপ্লাই কৰি দিব লাষ্ট ডেটলৈকে কেতিয়াও ৰৈ নাথাকিব আৰু 6 তাৰিখে সন্ধিয়া 5 বজালৈকেহে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰপিছত আৰু অনলাইন এপ্লিকেশ্যন যিটো হেৰিটো আছে সেইটো বন্ধ হৈ যাব দেন লাষ্ট ডেট ফৰ পে'মেণ্টটো কিন্তু লৈ থাকিব 8 ফেব্ৰুৱাৰীলৈকে সন্ধিয়া 5 বজালৈ কিন্তু অনলাইন এপ্লাই ডেটটো সেইটো হ'ল 6 ফেব্ৰুৱাৰী দুদিন এক্সট্ৰা দিছে ফৰ পে'মেণ্ট অনলি এপ্লিকেশ্যনটো কৰি দিব লাগিব পে'মেণ্টটো আপোনালোকে দুদিন দেৰিলৈকে এক্সটেণ্ড কৰিছে 8 ফেব্ৰুৱাৰীলৈকে কিন্তু অনলাইন ফৰ্মখন ছাবমিট কৰা লাষ্ট ডেটটো হ'ল 6 ফেব্ৰুৱাৰী ঠিক আছে এইখিনি আমাৰ ইমান ইম্পৰ্টেণ্ট নহয় এইবোৰ আপোনাক নালাগে পাৰ্চন উইথ বেঞ্চমাৰ্ক এইটো বেঞ্চমাৰ্কটো যিসকলে ডিচেবল আছে তেওঁলোকে এইখিনি চাই ল'ব ঠিক আছে ইয়াতে বিশেষ মোৰো ইমান এক্সপাৰ্টিজ নাই এই বস্তুটোৰ ওপৰত ঠিক আছে দেন ফিজটো কিমান এতিয়া আমি অকণমান চাওঁ যিবোৰ জেনেৰেল কেণ্ডিডেট ইনক্লুডিং এক্স ছাৰ্ভিচমেন তেওঁলোকৰ 250 টকা দিব লাগিব এইটো এপ্লিকেশ্যন ফিজ দেন প্ৰচেছিং ফিজ এটা আছে 40 টকা দিব লাগিব আৰু উইথ এপ্লিকেবল হ'ব GST 18% এইটো 7.2 সৰ্বমুঠ আপোনালোকে দিব লাগিব 297 টকা 20 পইচা আপোনালোকে জেনেৰেল কেণ্ডিডেটবিলাকে দিব লাগিব ঠিক আছে তাত এক্স ছাৰ্ভিচমেনখিনিও সোমাই যাব অ'কে দেন SC ST OBC ইনক্লুডিং এক্স ছাৰ্ভিচমেন যদি আছে কোনোবা এক্স ছাৰ্ভিচমেনবিলাকৰ যদি কোনোবা SC ST OBC বা বিলং কৰে তেতিয়াহ'লে তেওঁলোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব 150 টকা 40 টকা দিব লাগিব প্ৰচেছিং ফিজ আৰু GST দিব লাগিব 7 টকা 20 পইচা সৰ্বমুঠ 197.20 পইচা দিব লাগিব হয়নে ঠিক আছে দেন BPL কেণ্ডিডেটবিলাকে এটকাও দিব নালাগে তেওঁলোকে দিব লাগিব অনলি এপ্লিকেশ্যন প্ৰচেছিং ফিজ যিটো আছে 40 টকা আৰু GSTটো দিব লাগিব সৰ্বমুঠ 47 টকা 20 পইচা দিব লাগিব দেন PWD ইনক্লুডিং এক্স ছাৰ্ভিচমেন যদি আছে তেওঁলোকে সেই একে 40 টকা আৰু 7 টকা GST দিব লাগিব 47.20
20 rupees দিব লাগিব দেন ওমেন কেণ্ডিডেট ইনক্লুডিং এক্স সাৰ্ভিসমেন যদি আছে তেওঁলোকে সেম এটকাও দিব নালাগে এপ্লিকেশন ফিজ তেওঁলোকে দিব লাগিব কেৱল যেটো প্ৰসেসিং ফিজ আছে 40 টকা আৰু 7 টকা 20 পইচা দিব লাগিব আপোনাৰ জিএসটি হয় না ঠিক আছে এখিনি আছিল আমাৰ এপ্লিকেশন ফিজ ঠিক আছে জেনেৰেলৰ কাৰণে 250 টকা সৰ্বমুঠ 297 টকা 20 পইচা আৰু এসসি এসটি কাৰণে 197 টকা 20 পইচা হয় বাকিখিনিৰ কাৰণে 47 টকা 20 পইচা হয় ঠিক আছে বিপিএল পিডব্লিউডি দেন ওমেনৰ কাৰণে দেন এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ 21 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম এজ লিমিট 38 ইয়াৰ্স ফৰ ওপেন ক্যাটেগৰি জেনেৰেল ক্যান্ডিডেট খিনিৰ কাৰণে 38 ম্যাক্সিমাম হয় আৰু এজটো কেতিয়াবা ক্যালকুলেট কৰিব 1/1/2023 এই 1/1/2023 পৰা ক্যালকুলেট কৰিব লাগিব যদি আপোনালোকৰ 21 বছৰ হৈছে তেতিয়ালে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু যদি 21 বছৰ হোৱা নাই তেতিয়া ফৰ্ম ফিল আপ কৰিব নোৱাৰে এটো অটোমেটিক্যালি অটো জেনাৰেটেড হয় আপোনালোকে ডেট অফ বাৰ্থটো দি দিয়াৰ লগে লগে তেওঁলোকে ক্যালকুলেট কৰি উলাই দিব সো 21 বছৰ যদি হৈছে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু 38 ইয়াৰ্ছতকৈ যদি বেছি হৈছে এদিনো যদি বেছি হৈছে তেতিয়ালে আপোনালোকে নোৱাৰে ঠিক হেদৰে 21 বছৰত যদি আপোনালোকে এদিনো কম হৈ আছে তেতিয়ালে এপ্লাই কৰিব নোৱাৰো সম্পূৰ্ণ 21 বছৰ হ'বই লাগিব ঠিক আছে এজন 1/1/2023 মানে 1 জানুৱাৰী 2023 বৰ্ষৰ ভিতৰত আপোনালোকৰ এজটো 21 ৰ পৰা 31 ৰ ভিতৰত থাকিব লাগিব ঠিক আছে আৰু ৰিলেক্সেশন আছে obviously এসসি এসটি কাৰণে 5 বছৰ ৰিলেক্সেশন আছে তো 38 প্লাস 5 কিমান হ'ব 43 হ'ব 38 জেনেৰেলৰ কাৰণে 5 বছৰ এক্সট্ৰা ৰিলেক্সেশন পাব এসসি এসটি প্লেন আৰু এসটি হিল বিলাকে দেন 3 ইয়াৰ্স পাব ওবিসি এমওবিসি বিলাকে সো 41 লৈকে পাব obviously তেওঁলোকে হয়নে দেন পাৰ্সনস উইথ ডিসেবল তেওঁলোকে 10 বছৰৰ কাৰণে পাইছে ঠিক আছে সো 10 বছৰ পাব তেওঁলোকে দেন ম্যাক্সিমাম এজ ৰেসপেক্টিং এক্স সাৰ্ভিসমেন shall be 50 ইয়াৰ্স 50 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব যিবোৰ এক্স সাৰ্ভিসমেন আছে ঠিক আছে 50 ইয়াৰ্ছলৈকে পাৰিব 50 ইয়াৰ্স পাৰিব অটো অকল আনৰিজাৰ্ভ মানে যিখিনি ওপেন ক্যাটেগৰি তেওঁলোকে পাৰিব আনৰিজাৰ্ভলৈকে হা যদি ৰিজাৰ্ভেশন আছে তেতিয়া হলে যদি ওবিসি হয় ওবিসি এক্স সাৰ্ভিসমেন হলে 53 লৈকে পাৰিব আৰু এসসি এসটি যদি হয় 55 মাই গড কি দিলে এটো মানে এনিৱেজ সৰকাৰে দিছে বাৰু এটো আমি গ্ৰহণ কৰিব লাগিব না সো 55 দিছে আপোনাৰ এসসি এসটি যদি এক্স সাৰ্ভিসমেন হয় দেন ইখিনি বস্তু আমাক ইমান বেছি দৰকাৰ নাই এক্স সাৰ্ভিসমেন বিলাকে এটো এখন সৈনিক ওয়েলফেয়াৰ অফিস আছে তাৰ পৰা তেওঁলোকে এখন আইডেন্টি কাৰ্ড ল'ব লাগিব হেবু দিয়া আছে দেন মেইন বস্তুলে আমি আহো স্টেজেস অফ এক্সামিনেশন গম পায় প্ৰথম হ'ব প্ৰিলিমিনাৰী এক্সামিনেশন যেটো অবজেক্টিভ টাইপ হ'ব ওএমআৰ হ'ব দেন মেইনছ এক্সামিনেশন আৰু ইন্টাৰভিউ এবাৰ ইন্টাৰভিউত মাৰ্কস কমাই দিছে আপোনাক গম পাইছে চাগে ন ইন্টাৰভিউত মাৰ্কস এবাৰ কমাই দিছে সো প্ৰিলিমিনাৰী এক্সামিনেশন জিএস পেপাৰ 1 যেখন জেনাৰেল ষ্টাডিজ পেপাৰ 1 বুলি কওঁ আমি ঠিক আছে তাৰ লগত জিকে কোৱেশ্চন খিনি আহিব সময় কিমান থাকিব 2 ঘণ্টা কোৱেশ্চন কিমান আহিব 100টা কোৱেশ্চন আহিব 100 কোৱেশ্চন ইনটু 2 মাৰ্কস হয়নে সো 200 মাৰ্ক থাকিব ঠিক আছে অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চন দেন পেপাৰ 2 জেনাৰেল ষ্টাডিজ যিখন আমি সিসেট পেপাৰ বুলি কওঁ তাত সৰ্বমুঠ থাকিব 200 নম্বৰ হয়নে 200 নম্বৰ কোৱেশ্চন থাকিব কিন্তু 80টা ঠিক আছে 80টা কোৱেশ্চন থাকিব সিসেটত 80 কোৱেশ্চন সিসেট 80টা কোৱেশ্চন থাকিব এটা কোৱেশ্চনত কিমান কৈ থাকিব এতিয়া 2.5 কৈ ভেৰি ইম্পৰ্টেন্ট হয় ঠিক আছে সো জেনাৰেল ষ্টাডিজ পেপাৰ 1ত কিন্তু পাৰ কোৱেশ্চন 2 মাৰ্কস কে থাকিব হয়নে কিন্তু যদি সিসেট হয় তেতিয়ালে পাৰ কোৱেশ্চন 2.5 মাৰ্কস মানে 80টা কোৱেশ্চন দিছে তেওঁলোকে সময় 2 ঘণ্টাই পাব আপোনালোকে মাৰ্কসও 2 ঘণ্টা কিন্তু কোৱেশ্চন কম আছে আপোনাৰ সিসেটত আৰু এটো কোৱালিফাইং হয় ঠিক আছে দিস পেপাৰ ইজ অফ কোৱালিফাইং নেচাৰ ষ্টাৰ মাৰ্কটো দিয়া আছে ন এটো কোৱালিফাই কৰিব লাগে আপোনালোকে ঠিক আছে কিমান পাব লাগে 33% দিছে তো অলমোস্ট 67 মান পাব লাগে 67 মান সিসেটত পালে আপোনালোকে সিসেট কোৱালিফাই হৈ যাব আৰু যদি জিএছত আপোনালোকে কাট অফ ক্লিয়াৰ কৰিছে তেতিয়ালে আপোনালোকৰ প্ৰিলিমছটো ক্লিয়াৰ হৈ যাব ঠিক আছে সো মৰ্নিংত আপোনালোকৰ জিএস পেপাৰ 1 থাকিব ইভিনিংত জিএস পেপাৰ 2 থাকিব ঠিক আছে সো ইয়াত দিয়া আছে পেপাৰ 2 CC prelims examination is qualifying paper with minimum qualifying marks 33% of 200 so jiman hoy etu calculate kori lole hol then mains examination to dia ase hetu okoman ami saw so et ki dia ase ta khub important bostu ason on the basis of the result of preliminary examination the number of candidates to be admitted written part of the main examination will be 11:12 times of the number so number kiman dia ase 235 ta হয় নে 235 টা
12 টাইমছ কৰকচোন কিমান হ'ব এইটো 12 টাইমছ কৰিলে এইটো যিমান হয় সিমানক আপোনালোকৰ মেইনছলৈ কল কৰিব হয়নে ঠিক আছে 7 এইটো 4 দেন 5 দেন 3 দেন 2 কিমান হ'ল 0 মই দেখিয়ে পোৱা নাই এইটো 470 প্লাছ 2 3 5 হয়নে 0 2 1 দেন 8 অলমষ্ট 2820 জনমান কেণ্ডিডেটক তেওঁলোকে মেইনছলৈ কল কৰিব ঠিক আছে 11:12 ৰেচিঅ'ত তেওঁলোকে ভগাইছে হয়নে ঠিক আছে চ' 2829 ষ্টুডেণ্টক এবাৰ তেওঁলোকে মেইনছত কল কৰিব ঠিক আছে এইখিনি মোহাৰি দিছোঁ মই বাৰু অ'কে এতিয়া মেইনছৰ অকণমান চিলেবাছটো আমি চাই লওঁ মেইনছৰ চিলেবাছটো কি দিছে GS পেপাৰ 1 যিখন এছে হ'ব মৰ্ণিং টাইমত থাকিব এখন 250 মাৰ্কছ দুখন এছে লিখিব লাগে ঠিক আছে দুখন এছে লিখিব লাগে হয়নে দেন GS পেপাৰ 2 আৰু GS পেপাৰ পেপাৰ 2 টু পেপাৰ 6 যিখন জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ পৰা আমি পেপাৰ 5 বুলি কওঁ হয়নে তাত 250 মাৰ্কছকৈ এখন পেপাৰ থাকিব 3 ঘণ্টাকৈ সময় থাকিব ঠিক আছে চ' সৰ্বমুঠ কিমান হ'ল GS পেপাৰ 6খন হ'ল হয়নে এছেক ইনক্লুড কৰি পেলাই সৰ্বমুঠ পেপাৰ 6খন হ'ল GS পেপাৰ আমি 5খন ধৰিম এছেখনক আমি GSত নধৰোঁ জেনেৰেল ষ্টাডিজৰ পেপাৰ থাকিব আমাৰ 5খন হয়নে আৰু ইনক্লুডিং এছে পেপাৰখন হ'লে 6খন পেপাৰ আমাৰ টোটেল সৰ্বমুঠ হ'ব ঠিক আছে দেন ইণ্টাৰভিউ আৰু পাৰ্চনেলিটি টেষ্টত আগতে আছিলে 275 মাৰ্কছ এতিয়া কিমান দিলে 180 মাৰ্কছ কৰি দিছে লাষ্ট ইয়াৰ এইবাৰ যিটো ৰিক্ৰুইটমেণ্ট মানে ইণ্টাৰভিউ হৈ গৈছে সেইটো 275 মাৰ্কছত হৈছিলে কিন্তু এইবাৰ এইটো কেবিনেটৰ সিদ্ধান্ত লৈ পেলাই তেওঁলোকে কিমান কৰিলে 180 মাৰ্কছ কৰিলে চ' সৰ্বমুঠ আপোনালোকৰ মেইনছত কিমান মাৰ্কছ হৈ গ'ল এতিয়া 1680 1680 নম্বৰ এতিয়া টোটেল মেইনছৰ এক্সামিনেশ্যন হ'ব ঠিক আছে চ' এইখিনি আছিলে মেইনছ ৰিলেটেড বস্তু দেন ইণ্টাৰভিউলৈকে কিমান লিখা আছে 1:3 মানে এই যে 2800 ষ্টুডেণ্টে যে মেইনছ লিখিব 2820 মান পাইছিলোঁ আমি হয়নে চ' ৰাউণ্ড ফিগাৰ আমি 2800 ধৰিলোঁ এই 2800ৰ পৰা 1:3 ৰেচিঅ'ত তেওঁলোকে কি কৰিব কল কৰিব মানে অলমষ্ট কিমান আৰু ধৰক 600-700 মান মানুহক তেওঁলোকে কল কৰিব ইণ্টাৰভিউ ষ্টেজলৈকে ঠিক আছে ইয়াৰ পৰা চ' এইখিনি আছিলে আমাৰ মেইন বস্তু জানিব লগা হয়নে দেন এডমিট কাৰ্ড এইবিলাক হ'ব দেন কেণ্ডিডেট মাষ্ট প্ৰডিউচ ফটো আইডেণ্টিটি প্ৰুফ অন দ্য ফলোইং এক্সামিনেশ্যন এটা এক্সামিনেশ্যন প্ৰিলিমছ দিব গ'লে বা মেইনছ দিব গ'লে আপোনালোকে এটা ID প্ৰুফ লৈ যাব লাগিব পেন কাৰ্ড হ'ব পাৰে ড্ৰাইভিং লাইচেঞ্চ ভোটাৰ ID পাছপৰ্ট যিকোনো এটা আপোনালোকে ডকুমেণ্টছ লৈ গ'লে হ'ল ঠিক আছে চ' ইমানখিনিয়ে মৰলেছ আমাৰ আছিলে এক্সামটো ৰিলেটেড জানিব লগা বস্তু ইয়াত দিয়া আছে ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব দেই ফটোৰ চাইজটো কিমান হ'ব লাগিব ডাজ নট এক্সিড 2 MB ঠিক আছে এইটো কিহৰ দিছে এইটো কেণ্ডিডেট আপলোড ডকুমেণ্টছ অফ দি চাৰ্টিফিকেট ইন ছাপৰ্ট অফ ক্লেইম মেড বাই দ্য ডেট অফ বাৰ্থ এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন এইবিলাক চব ডকুমেণ্টছবিলাক 2 MBতকৈ বেছি হ'ব নোৱাৰে লিখা আছে ইয়াত বল্ড লেটাৰত কৰি দিছে এইটো 2 MBতকৈ বেছি হ'ব নালাগিব আপোনালোকৰ যিবিলাক ডকুমেণ্টছ আপলোড কৰিব সেইবোৰ 2 MBতকৈ বেছি হ'ব নোৱাৰে ঠিক আছে চ' এইখিনি আছিলে গতিকে আমাৰ এতিয়া পঢ়িবলৈ সময় হৈ গ'ল হয়নে আপোনালোকে ভালকৈ পঢ়ক এইখিনি বস্তু মই জাষ্ট জানিবৰ কাৰণে আপোনালোকক দিলোঁ আৰু এখন চাৰ্টিফিকেট ৰিগাৰ্ডিং ফিজিকেল লিমিটেশ্যন অন এক্সাম যিসকলৰ ফিজিকেলি ফিট নহয় তেওঁলোকৰ কাৰণে এখন চাৰ্টিফিকেট দিছে ঠিক আছে অ'কে চ' এইখিনি আছিলে আমাৰ জানিব লগা বিষয় আপোনালোকক অকণমান সহজ কৰি দিলোঁ ন'টিফিকেশ্যনটো ঠিক আছে চ' আজিৰ পৰা আপোনালোকে পঢ়াত লাগি যাওক আৰু 17 তাৰিখৰ পৰা আপোনালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যাব ঠিক আছে 17 তাৰিখৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট দিছে এইখিনি আপোনালোকে ফৰ্ম ফিল আপখিনি সোনকালে কৰি ল'ব লাষ্টলৈকে ফেব্ৰুৱাৰী মাহলৈ ৰৈ নাথাকিব ঠিক আছে এইটো ডেট দিয়া আছে 17 জানুৱাৰী টু 6 ফেব্ৰুৱাৰী তাৰ ভিতৰত আপোনালোকে কৰি ল'লে হ'ল ঠিক আছে চ' ইমানখিনি আছিলে আজি আমাৰ ভিডিঅ'টিত আৰু বাকী কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছখিনি আমি কৰি গৈ আছোঁ কালি আমি অকণমান NMSত ডিছকাছ কৰিম বাৰু কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুটো অকণমান শ্লাইডকৈ ঠিক আছে কেনেকুৱাকৈ চাব লাগিব কি কৰিব লাগিব হয়নে ঠিক আছে চ' আজিলৈ ইমানখিনি আছিলে আপোনালোকে ভালকৈ পঢ়ক এতিয়া আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম শুভৰাত্ৰি